চাওক ৰাজনীতিটো এটা ঢৌ গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে বিহাৰৰ যিটো আজি ফলাফল সেই ফলাফলটো ভাৰতবৰ্ষত য'তেই নিৰ্বাচন নহওক কিছু প্ৰভাৱ পৰিবই কিছু পৰিব চাওক এতিয়ালৈকে দেখিছোঁ যে বিৰোধী কোনো ঐক্যবদ্ধ হ'ব পৰা নাই বিৰোধী শিবিৰটো হৈছে বিভিন্ন ভাগত বিভক্ত গতিকে আজিৰ দিনটোত মই দেখোঁ যে NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স তেওঁলোকে জিকাৰ পথ একেবাৰে প্ৰশস্ত হৈ আছে চৰকাৰ গঠন কৰা অৰ্থাৎ আমি অসম গণ পৰিষদ দল মই পোনপটীয়াকৈ ক'বলৈ গ'লে আমি অসম গণ পৰিষদ দল বিজেপিৰ লগত আছোঁ এতিয়া UPPL আজি নাই এতিয়া বড়োসকলে তেওঁলোকে হাগ্ৰামা মহিলা ইটাঙৰীয়া এতিয়া নতুনকৈ যোগদান কৰিছে বা বেলেগ বেলেগ যিবিলাক দল উপদল লৈ পেলাই আমি যিটো নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স আছোঁ মই ভাবোঁ যে আমাৰ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সে এই নিৰ্বাচনত জয়লাভ কৰিব বিজেপিয়ে হওক বা কংগ্ৰেছে হওক প্ৰতিটো দল ইতিমধ্যে আগবাঢ়িছে আপুনি যিহেতু অগপৰ এগৰাকী পূৰ্বৰ মন্ত্ৰী আছিলে গতিকে এইবাৰ কেনেকুৱা ধৰণে বাচিত হ'ব পাৰে অসম পৰিষদ দলে ইতিমধ্যে সন্মানজনক স্থিতিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ আপোনালোকে নিশ্চয় সেইটো আপোনালোকে মিডিয়াৰ যোগেদি জানিব বিচাৰিছে আমাৰ নেতৃত্বই সভাপতি ডাঙৰীয়াই কাৰ্যকৰী সভাপতি ডাঙৰীয়া বা সম্পাদক যিসকল নেতৃত্বত আছে ওপৰত মই যদিও জ্যেষ্ঠতা মই নেতৃত্বত নাই দলত আছোঁ এইটো একে পৰিষ্কাৰ কথা দলত আছোঁ দল এনাৰ প্ৰশ্ন নাই জ্যেষ্ঠ বুলি আপুনি কৈছে কিন্তু নেতৃত্বত নাই নেতৃত্বই নিশ্চয় দলটোত যাতে এটা আমি প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ তাৰ কাৰণে যত্ন কৰিব কাৰণ মই এটা কথা নিশ্চিত যে অসমীয়া জাতিৰ যদি ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলগীয়া হয় তেতিয়াহ'লে আঞ্চলিকতাবাদৰ জৰিয়তে এইটো সদায় সম্ভৱ আৰু তাৰ কাৰণে যদি আঞ্চলিকতাবাদৰ কথা কওঁ তেতিয়াহ'লে অসম গণ পৰিষদ দল হৈছে অসমৰ মূল আঞ্চলিক ৰাজনৈতিক দল গতিকে অসম গণ পৰিষদ দলক ইয়াত লাগিবই নগাঁৱত আমি মইতো পূৰ্বতেও কৈছোঁ যে নগাঁৱত আমি পূৰ্বতে চাওক নগাঁৱত আনডিভাইডেড নগাঁও তাৰমানে এতিয়াৰ নগাঁও হোজাই মৰিগাঁও মিলি এটা সময়ত আমি 14খন আসনত আমি 10খন আসনলৈকে পাইছোঁ কিন্তু এইটো আমি 1996 চনত 10খন আসন পাইছোঁ গতিকে এতিয়া আমাৰ গোটেই 14খন আসনৰ ভিতৰত আমি অগপই এখন আসন পাই আছোঁ কোনখন কলিয়াবৰখন এতিয়া মই পূৰ্বতো আমাৰ দলৰ সভাত আমি কৈছোঁ যে আমাক এতিয়া অতি কমেও আৰু 4খন আসন আমাক ইয়াত লাগে আমি দাবী কৰিছোঁ যে ব্ৰহ্মপুৰ বিধানসভা সমষ্টি লাগে নগাঁও মতদবা আমাক লাগে আমি দুইটা আমি দাবী কৰিছোঁ যে আমাক লাগে সামগ্ৰীটো যদি বিচাৰে সেইটো আমাৰ দলৰ নেতৃত্বৰ কথা কিন্তু মোৰ নিজা কথা যে আমি এই দুটা আমি বিচাৰিছোঁ যেহেতু আপুনি আঞ্চলিকতাবাদৰ অসমত লাগে বুলি কৈছে কিন্তু এইকেইটা এটা কথা ক'ব লাগিব যে আপুনি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইদেৱৰ আঞ্চলিকতাবাদলৈ এইবাৰ কৈছে গতিকে তেওঁ এইবাৰ AJPত যিহেতু যোগদান কৰিছে এই সময় কি ক'ব আঞ্চলিকতাবাদ চাওক ৰাজেন গোহাঁই মাননীয় সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়াই কেলে AJP জইন কৰিছে সেইটো তেওঁ ক'ব মইতো তেওঁৰ উত্তৰ দিব নোৱাৰোঁ কিন্তু মই মোৰ কথাটো কওঁ যে মোৰ কথাটো স্পষ্ট যে মই ৰাজনীতি আৰম্ভ কৰিছোঁ আঞ্চলিকতাবাদৰ যোগেদি আৰু ৰাজনীতি শেষ কৰি মই আঞ্চলিকতাবাদৰ যোগেদি যেতিয়ালৈকে মই থাকিম আৰু যেতিয়ালৈকে মই থাকিম তেতিয়ালৈকে মই আঞ্চলিকতাবাদ কৰিম এতিয়া কোনোবাই সৰ্বভাৰতীয় দল কৰিছে একে ৰাতিৰ ভিতৰতে আঞ্চলিকতাবাদ কৰিছে কোনোবাই এটা দল কৰিছে নিজৰ লাভ লোকচানৰ কথা ভাবি একে ৰাতিতে ইউটাৰ্ণ লৈছে পূবৰ পৰা পশ্চিমৰ পৰা পূব সেইসকলৰ কথা মই বৰ বিশেষ ক'বলৈ নিবিচাৰোঁ কাৰণ যে ভাৰতবৰ্ষৰ ৰাজনীতি দেখিছে অসমৰ ৰাজনীতি দেখিছে যিসকলে কালিলৈকে কংগ্ৰেছত জয়ময় হৈ আছিল সেইসকলে এতিয়া বিজেপিৰ হৰ্তা কৰ্তা বিধাতা মই সেই নীতিত মই বিশ্বাস নকৰোঁ আৰু মই তেনেধৰণে কৰাও নাই মই জানো যে অসমত আঞ্চলিকতাবাদ লাগিব অসমীয়া ভাষা কৃষ্টি সংস্কৃতি জীয়াই থাকিবৰ কাৰণে আমি আঞ্চলিকতাবাদ ইয়াত শক্তিশালী কৰিব লাগিব সেইটো মই এতিয়া ক'ব কিন্তু মই এটা কথা কৈছোঁ যে মই মনে প্ৰাণে এতিয়া এই অনুষ্ঠানটো অলপ বেলেগ অনুষ্ঠান মই মনে প্ৰাণে কংগ্ৰেছ কেইটাক ক্ষমতা ৰখাটো নিবিচাৰোঁ এইটো মোৰ নিজা কথা কৰিব বিহাৰত যদি হৈছে একেটাই হ'ব ভাবোঁ সেইটো কৰি আছে কাৰণ তাৰ পৰা কি হৈছে যে এছামক আমি মধ্যবিত্ত যিসকল আছোঁ মধ্যবিত্তসকলক আমাক পেটে ভাতে মাৰিছে নহয় কাৰোবাক উপকাৰ কৰিবলৈ গৈ কাৰোবাৰ অপকাৰ হৈছে হেৰি হৈছে নহয় পেটে ভাতে এটা চাম মৰিছে নহয় এইটোতো ক'ব লাগিব